মোৰ প্ৰথম এটা বেয়া লগা কথা আৰু এটা অভিযোগ অসমৰ অন্যান্য প্ৰান্তত থকা লোকসকলৰ প্ৰতি যে প্ৰত্যেকেই ৰাভা দিৱস ৰাভা সংগীত এই শব্দটো কিয় ব্যৱহাৰ কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস আৰু ৰাভা দিৱস, ৰাভা সংগীত আৰু বিষ্ণু ৰাভা সংগীত, ইয়াৰ পৃথকতাটো অসমীয়াই কেতিয়া বুজি পাব। ৰাভাসকলৰ সুকীয়া বৈশিষ্ট্য আছে, ৰাভাসকলৰ সুকীয়া সংগীত আছে। মঞ্চত আঁৰি থোৱা থাকে বেনাৰখন যে ৰাভা সংগীতৰ প্ৰতিযোগিতা, কিন্তু তাত পৰিৱেশন কৰে বিষ্ণু ৰাভাদেৱৰ সংগীত। কিন্তু তাত পৰিৱেশন কি কৰিব লাগিছিল? ৰাভা জনগোষ্ঠীয় সংগীত, যিহেতু লিখিছে ৰাভা সংগীত বুলি। কিন্তু আজিলৈকে প্ৰায় অনুষ্ঠানসমূহত আমি সেই ভুলটো কৰা দেখিবলৈ পাওঁ। গতিকে এই অভিযোগটো প্ৰথমেই কৈছোঁ যে সেইখিনি ক্ষেত্ৰত ক'ৰবাত অকণমান আমি কষ্ট পাওঁ যে ৰাভা জনগোষ্ঠীৰ সুকীয়া বৈশিষ্ট্য আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সেই বিষ্ণু ৰাভা দিৱস, সেই নামটো অন্তত ইমান আলস্যতাৰে, ইমান এলাহেৰে, ইমান অমনোযোগিতাৰে আমি পালন কৰিব নালাগে যে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস বুলি লিখিবলৈ টান পাই আমি কেৱল ৰাভা দিৱস বুলি কৈ বা ৰাভা সংগীতৰ প্ৰতিযোগিতা বুলি কৈ থৈ দিওঁ। মাত্ৰ অকণমান কষ্ট আৰু এটা শব্দ উচ্চাৰণ কৰিব লাগে, তাত আমাৰ জিভা পাক খাই নাযায়, জিভা এৰাই নাযায় আমাৰ, কিন্তু তাৰ পাছতো আমাৰ আলস্যতা, আমাৰ অমনোযোগিতা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম, সেই বিশাল ব্যক্তিত্ব। সব্যসাচী পুৰুষ, যাৰ দুয়োখন হাতেই কথা কয়। এখন হাতেৰে যদি সাহিত্যৰ সাধনা কৰে, এখন হাতেৰে যদি কবিতা নিগৰে, আনখন হাতত সেই কাহানিও নুফুটা বন্দুকটো আছিল। সেইবাবেই যেতিয়াই সেই মেচিন গান এহাতত লৈ এটা হাতত কবিতাৰে আন্দোলন কৰা মানুহজনক দেখিছিল, তেতিয়াই সকলোৱে কৈ উঠিছিল যে এনে বিপ্লৱী সমগ্ৰ বিশ্বতেই বিৰল। ওখ পাখ বিশাল আকাৰৰ সেই মানুহজন দেখাৰ লগে লগে প্ৰথম অৱস্থাত সকলোৱে ভয় খায়। এইজন বিষ্ণুপ্ৰসাদ ৰাভা, বিশাল আকাৰৰ এজন মানুহ, গহীন গম্ভীৰ খোজ, আৰু সেই মানুহজনৰ কণ্ঠ যেতিয়া ইমান কোমলতাৰে এটি বৰগীত নিগৰি আহে, এটি সংগীত নিগৰি আহে, সকলোৱে ভাবিবলৈ বাধ্য হয় যে এই মানুহজনৰ, বিশাল আকাৰৰে মানুহজনৰ হৃদয়খনত ইমান কোমলতা ভৰি আছেনে। আৰু যেতিয়া প্ৰতিবাদী সত্তাৰে কথা কয়, সেই কোমল গীতটো গোৱা মানুহগৰাকী ইমান বেছি প্ৰতিবাদী হ'ব পাৰেনে? ৰাইজৰ মনত প্ৰশ্ন আহে। সেইজনেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব। আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথককৈ এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। চাওক, এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ। এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে, আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত
বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে কি কথা সোধাৰ পৰিৱেশটো নাথাকে গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম তেতিয়া সুধিব পাৰিম যে কাৰণটো কি বাকি কাৰণখিনি আমি নিজেও এছেছমেণ্ট কৰিব পাৰোঁ বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰোঁ যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে অসমতো কিবা কিবি ওলাই আছে কিন্তু যেহেতু মই নিজে শুনা নাই বা মোক যেহেতু নিজেদি কোনেও কোৱা নাই গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ ছেক্ৰেটাৰীৰ লগত পাতিছে মোৰ লগত নিজেও পাতা নাই গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই 2-3 দিন পিছত ফোনটো কৰি ল'ম কিন্তু স্বাভাৱিকভাৱে চবৰেতো এটা মনত অলপ হ'লেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল আৰু যিটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন সেইটো মাৰুতি সুজুকিয়ে লিড কৰা কথা আছিলে গতিকে এইটো যে বহুত ডাঙৰ ভিজিট এটা আছিলে কেনসেল হ'ল কিন্তু মই ভাবোঁ ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈ ডাঙৰ কিবা এটা অসমত কৰিব হেতুকে ভাবিব লাগিব বা হেতুকে প্ৰধানমন্ত্ৰীকো লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈ ভাল কিবা এটা অসমত যাতে কৰে এইবাৰ বতৰ ততৰো ভাল আছিলে গোটেই পৰিৱেশটো ভাল আছিলে মই ভাবিছিলোঁ হৈ যাব কিন্তু নহ'ল আৰু গতিকে এইটো তেনেকে ইয়াততো আৰু আমি কৰিবলগীয়া একো কথা নাই যে আমিতো জাপানৰ লগতো ডাইৰেক্টলি কথা পাতিব নোৱাৰোঁ বা আমি প্ৰধানমন্ত্ৰীকো সুধিব নোৱাৰোঁ গতিকে যি ধৰণে ভাৰত চৰকাৰে আমাক 2 লাইনতে জনাইছে যে এইবাৰ অসমত নহ'ব আৰু ভৱিষ্যতে অসমত তেওঁলোকে সেম বিজনেছ ডেলিগেশ্যনটো অহাৰ এটা সুবিধা কৰি দিব যি কৰিছিলোঁ বা যি কৰা নাই এইখিনি আপোনালোকে দেখি আছিলে এটা সকলোৱে খুব পজিটিভলি ভিজিটটো লৈছিলে কিন্তু কিবা কাৰণত নহ'ল গতিকে আৰু সজাই তোলাখিনি সাজি থাকিব কিন্তু অতিথি এজন আহিলে যিমান সজাব পৰাব লাগে সেইখিনি আমি যদি কোনো অতিথি অহা নাই কিন্তু জাক জমক লাইট লগাই ৰাখোঁ সেইটোতো মানুহেও বেয়া পাব নহয় গতিকে যিখিনি কাম চলি আছে সেইখিনি চলি থাকিব কিন্তু যিখিনি কাম অতিথিজনৰ কাৰণে কৰা হৈছিলে সেইখিনি কাম ডেফিনেটলি নচলে কাৰণ কিছুমান কাম ঘৰত অতিথি এজন আহিলে আপুনি নতুন কাপোৰ কিনে নতুন বেড কভাৰ লয় নতুন পৰ্দা লগায় কিন্তু সদায় থকা মানুহৰ কাৰণেতো এইখিনি নকৰে গতিকে যিমানটো চৰকাৰৰ ধনৰ অপব্যৱহাৰ নোহোৱাকৈ মই গুৱাহাটীখন ধুনীয়া কৰিম মানে কি কোনোবা এটা বিভাগৰ টকা কাটিয়েতো কৰিব লাগিব এতিয়া অতিথিজন আহিলে বিভাগটোৱে কাটিব টকাটো দিব কিন্তু অতিথিজন নাহিলে কিয় কাটিব টকা দিব গতিকে যিমানটো হয় হ'ব কিন্তু অতিথিজন আহিলে যিখিনি এক্সট্ৰা হয় সেইখিনি নহ'ব নৰ্মেলখিনিতো চলি থাকিব সদায়